এইটো দৰঙৰ এটি গুৰুত্বপূৰ্ণ পথ। এটা তিনিটা সমষ্টিৰ এই পথটো চিপাঝাৰ সমষ্টি, মঙলদৈ সমষ্টি আৰু কলাগাঁও বৰ্তমান টংলা সমষ্টিৰ অন্তত এই মঙলদৈ মাজিঘুচি পথ। এই পথটোৰে দৈনিক হাজাৰ হাজাৰ জনসাধাৰণ অহা যোৱা কৰে, স্কুলীয়া ছাত্ৰ ছাত্ৰী ৰোগীসকল অহা যোৱা কৰে। এইটো বহুত দিনৰ সমস্যা। এইটো মাজে মাজে দ গাঁতৰ সৃষ্টি হৈ আছে। ইয়াত গাড়ী চাইকেল লৈ যোৱাও অসুবিধা হৈ যোৱা পৰিৱেশ সৃষ্টি হৈছে। দুৰ্ঘটনা সংঘটিত হয়। এতিয়া বাইকেৰে মই কৈছোঁ চাইকেল লৈ যোৱাৰ পৰিৱেশ নাই। আপোনালোকে আজি দেখা পাইছে ইয়াত দেখা পায় গড়গড়ি, ডেৰমনৈ, মহিলাপাৰা, নাহৰবাৰী, হাপামাৰাত যোৱাৰ পৰিৱেশ নাই। আপোনালোকে নিজে দেখা পালে। এইটো এটা গুৰুত্বপূৰ্ণ আমাৰ মঙলদৈৰ পৰা নামখলা, ডেৰমনৈ হৈ আমাৰ খৈৰাবাৰীলৈ যোৱা পথ। এই পথটো অতি গুৰুত্বপূৰ্ণ। তৎকালীনভাৱে নিৰ্মাণ কৰিবলৈ মঙলদৈ মাজিঘুচি পথ। এই মঙলদৈ মাজিঘুচি পথটো তৎকালীনভাৱে নিৰ্মাণ কৰিবৰ কাৰণে আমাৰ গড়কাপ্তানি বিভাগ, অসম চৰকাৰ আৰু অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয় আৰু বিধায়ক সাংসদ মহোদয়কো বিশেষভাৱে অনুৰোধ জনালোঁ। এইটো বহুত দিনৰ পৰা হৈ আছে। বহুত দিন আমি বহুত আবেদন নিবেদন কৰিছোঁ। আমাৰ দৰঙৰ আয়ুক্ত মহোদয়কো আমি আবেদন জনাইছিলোঁ আৰু আমাৰ বিধায়ক সাংসদ মহোদয়কো আমি আবেদন জনাইছোঁ আৰু তেখেতসকলে আমি এই ৰাস্তাটো কম দিনত কৰি দিম বুলি আমাক আশ্বাস দিছিল, কিন্তু এতিয়ালৈ হৈ উঠা নাই। আমি আজি সংবাদ মাধ্যমৰ যোগেৰে সন্মানীয় সাংসদ মহোদয় আৰু বিধায়ক মহোদয়কো অনুৰোধ জনাইছোঁ। মাজিঘুচি পথটি বহু দুৰ্ভাগ্যজনক, কিয়নো আমি বিধায়ক মহোদয়, সাংসদ মহোদয় সকলোকে কোৱা হৈছে যদিও এতিয়ালৈকে কোনো কামৰ উন্নতি সাধন হোৱা দেখা নাই। আৰু এই পথটো অতি যান বাহনৰ ভিৰ। ইয়াতে এজন ৰোগী নিব লগা হ'লেও বহুত অসুবিধা, এম্বুলেঞ্চ অহাৰ কাৰণে অসুবিধা। সেইকাৰণে আমাৰ বহু অসুবিধাৰ সৃষ্টি। আৰু আমি পথটি নিৰ্মাণৰ কাৰণে কৈ আছোঁ যদিও আমাৰ যিখিনি দায়িত্বত আছে তেওঁলোকে হয়তো গাফিলতিৰ কাৰণে এই বস্তুটো হোৱা নাই। আৰু আমি তেওঁলোকক সকলোকে অনুৰোধ জনাওঁ যে এই পথটি সোনকালে কৰি দিয়ে, যাতে আমাৰ ৰোগীসকলক নিয়া বা অহা যোৱাৰ কাৰণে হৈ যায়। এইটো ব্ৰিটিছ চৰকাৰৰে মঙলদৈ মাজিঘুচি পথ, গতিকে এই পথটি তেওঁলোকে যেন সোনকালে কৰি দিয়ে। আৰু বিধায়ক মহোদয়ে কৈছিল যে এই পথটি আমি সোনকালে কৰি দিম, কিন্তু এতিয়ালৈকে কোনো তেনেকুৱা দেখা নাই। গতিকে তেওঁলোকক আমি অনুৰোধ জনাইছোঁ যেন সোনকালে কৰি দিয়ে। নিৰ্বাচন হ'লেহি এতিয়াও হৈ অহা নাই, কি ক'ব? নিৰ্বাচনতো আৰু সেয়ে প্ৰত্যেকে আশা দিয়ে বোলে এইবাৰ চাম, এইবাৰ চাম। গতিকে এইবাৰ কাক চাম? গতিকে তেনেকুৱা ক্ষেত্ৰত বহুত আহে। এতিয়া ক'ব বোলে আপুনি অমুকত থাকে, গতিকে আপুনি অলপ আমাক চাই দিব। আমি চাই দিওঁ, কিন্তু তেওঁলোকে নাচায়। এতিয়া আমাৰ বিধায়ক মহোদয়ৰ তেনেকুৱা কথা, আমি চাম তোমালোকে চোৱা। এতিয়া কি কৰিবা?